কোম্পানীয়ে অসম চৰকাৰৰ লগত MOU কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ ল্যাঙ্গুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেসৰে আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশন সেন্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশন সেন্টাৰ আৰু তাক পাস কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোর্ট নাপালো so there will be two options either they will be able to work in the Japanese company in India or Southeast Asia কোনোবা ভুটানত আছে কোনোবা বাংলাদেশত আছে কোনোবা মালদ্বীপত আছে তাতো কৰিব পাৰিব or they will be able to work in Japan so initially they have indicated 50,000 যে অসমীয়া লৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা লব পাৰো সিঙ্গাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্সিং তেওঁলোকে অসমৰ BSc নাৰ্সিং সৰকাৰি যিকেখন কলেজ আছে সেই BSc নাৰ্সিং কলেজ কেখনত তেওঁলোকে ইংলিশ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব তেওঁলোকৰ এটা সিলেবাস থাকিব সিলেবাসটো আমি কৰিম আৰু এমবেসিয়ে যিমান লৰা ছোৱালী সেই সিলেবাসটোত পাস কৰিব সিঙ্গাপুৰ এমবেসিয়ে লৈ গৈ তেওঁলোকক সিঙ্গাপুৰত চাকৰি দিব অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলো মই আগত আপোনালোকক এবোৰ কোৱা নাছিলো সৰু সৰুকৈ মই যোৱা 3.5 বছৰত এবোৰ ইনিচিয়েটিভ লৈ আছিলো এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেজনীক লগ নাপাম মোৰ মনত বিশ্বাস নাছিলে মই 17 গৰাকী ছোৱালীকে লগ পাইছো 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাস কৰা তেওঁলোকে মোক কৈছে যে দাদা সৰকাৰি চাকৰি এৰি আহিছো উই আৰ ভেৰি হ্যাপি আমি ইয়াত থাকিব খুজো তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়া সকলৰ লগতো লগ লগাই দি আহিছো যাতে এটা সাপোৰ্ট সিস্টেমত থাকিব পাৰে